নমস্কাৰ, আজি হৈছে 15 জানুৱাৰী 2025 বুধবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। 15 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক উৎসৰ্গা কৰিব 200 নৌসেনা জাহাজ আৰু এখন ছাবমেৰিন। বুধবাৰে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰেলপথৰ পৰা লাইনচ্যুত 5টাকৈ ডবা। ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা কথমপিপান ৰক্ষা। মঙলবাৰে পুৱা লাইনচ্যুত যাত্ৰীবাহী ৰেলৰ 5টাকৈ ডবা। প্ৰায় 500 যাত্ৰী কঢ়িয়াই নিয়া ভিল্লুপুৰম পদুচেৰী যাত্ৰীবাহী ৰেলৰ 5টাকৈ ডবা লাইনচ্যুত হৈ পৰে। পৰৱৰ্তী খবৰটো হৈছে 15 জানুৱাৰীৰ বাবে বাতিল হোৱা ইউজিচি নেট পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা। নতুন সময়সূচী অনুসৰি এতিয়া চলিত মাহৰ 21 আৰু 27 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ এডমিট কাৰ্ড অতি সোনকালে এনটিএ মুকলি কৰিব বুলি অধিসূচনাত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰটো হৈছে উৰুকাৰ দিনাই শিল্পী খগেন গগৈৰ ঘৰত আক্ৰমণ। মহানগৰীৰ কাহিলীপাৰা ৰাজীৱ নগৰত সংঘটিত এই ঘটনাত আহত হয় খগেন গগৈ ভাতৃ। উক্ত ঘটনাত জড়িত নন্দুশালৰ ৰাজীৱ কলিতা আৰু কৃষ্ণনাথ নামৰ 3জন যুৱক। পৰৱৰ্তী খবৰটো হৈছে জনসমুদ্ৰত পৰিণত আকাশী গংগা। জলধাৰা দৰ্শনাৰ্থীৰ পুণ্য স্নান। কথিত আছে যে দাপৰ কালতেই মা মালিনীয়ে ভগৱান কৃষ্ণৰ নৱবধূ ৰুক্মিণীৰ স্নানৰ বাবে এই আকাশী গংগা জলপ্ৰপাতটো নিৰ্মাণ কৰিছিল। জনবিশ্বাস মতে এই জলধাৰাত স্নান কৰিলে জীৱনকালত অৰ্জিত জ্ঞান অজ্ঞাত সকলো পাপ মোচন হয়। পৰৱৰ্তী খবৰটো হৈছে বিগত এবছৰত ভাৰতত 16.90 লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ। ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰখনৰ বাবে এক আশাৰ খবৰ। শেহতীয়াকৈ প্ৰকাশ কৰা এক চৰকাৰী তথ্য অনুসৰি 2024 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 2025 12 জানুৱাৰী পৰ্যন্ত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণৰ প্ৰায় 15.88% বৃদ্ধি। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত আৰু বৃদ্ধি পাব স্মাৰ্টফোন লেপটপৰ উৎপাদন। বিগত এটা দশকৰ পৰা ভাৰতত সকলো ক্ষেত্ৰতে অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট আগুৱাই গৈছে ভাৰত। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰি কৰা এক তথ্য অনুসৰি ভাৰতত স্মাৰ্টফোনৰ পৰা আদি কৰি লেপটপলৈকে প্ৰায় সকলো ইলেক্ট্ৰনিক সামগ্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ ঘটনা। অবৈধভাৱে খুন্দা সুৰংগত আবদ্ধ হৈ নিহত 100ৰো অধিক শ্ৰমিক। অবৈধভাৱে খনন কাৰ্যত প্ৰাণ ল'লে শতাধিক শ্ৰমিকৰ। এতিয়া আবদ্ধ প্ৰায় 500 শ্ৰমিক। ঘটনাটো সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত। অবৈধভাৱে খুন্দা এক সোণৰ খনিৰ সুৰংগত আবদ্ধ হৈ শতাধিক শ্ৰমিকৰ মৃত্যুৰ খবৰে এতিয়া বিশ্বজুৰি শোকৰ ছাপ পেলাইছে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মোক সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।